টংলাৰ বগৰীবাৰীত গৰু চোৰৰ সন্ত্ৰাস। বগৰীবাৰীত চোৰাং গৰুৰ সন্দেহত গৰু ভৰ্তি বাহন জব্দ কৰে ৰাইজে। পুৱাৰ ভাগত টংলাৰ মেকেঞ্জি পথৰ বগৰীবাৰীত ৰাইজে জব্দ কৰিবলৈ সক্ষম হয় গৰুসহ এখন বলেৰো পিকআপ। প্ৰায় 9টাতকৈ উৎকৃষ্ট মানৰ গৰু কঢ়িয়াই আনিছিল বাহনখনে। পুৱাৰ ভাগতে বাহনখনত গৰু কঢ়িয়াই অনা দেখি ৰাইজে বাহনখন ৰখাই চালকক সোধা পোছা আৰম্ভ কৰিছিল। সঠিক তথ্য দিব নোৱাৰাত ৰাইজে গৰুসহ কঢ়িয়াই অনা বাহনৰ লগতে চালকক জব্দ কৰি আৰক্ষীক গতাই দিয়ে। দীৰ্ঘদিন ধৰি বৃহত্তৰ টংলা অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে গৰু চোৰে। সেয়েহে ঘটনাৰ সঠিক তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ দাবীৰ লগতে গৰু চুৰি চক্ৰটোক উৎখাত কৰিবলৈ দাবী কৰিছে টংলাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াই। হয়, আজি টংলা থানাৰ অন্তৰ্গত বগৰীবাৰী অঞ্চলৰ পৰা ৰাতিপুৱাই আমাৰ আঞ্চলিক ছাত্ৰ সন্থাৰে এজন সতীৰ্থবৃন্দই ৰাইজৰ সহযোগত তাতে আপোনাৰ এখন বলেৰো বাহনত কেইবাটাও গৰু তেখেতসকলে প্ৰত্যক্ষ কৰে আৰু তেখেতসকলৰ নেতৃত্বত এটা সজাতি দলে যেতিয়া সেই গৰু লৈ অহা বাহনৰ চালকৰ লগত যেতিয়া কথোপকথন কৰে, সেইখিনি সময়তে গম পায় যে কিছুমান ব্যক্তি পানেৰী অঞ্চলৰ পৰাই তেখেতসকলক পিছা কৰি আহি আছিলে। আৰু তেনেকুৱা এটা পৰিপ্ৰেক্ষিতত আমাৰ টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে টংলা থানাৰ অন্তৰ্গত যিহেতুকে এলেকা টংলা থানাৰ লগত যোগাযোগ কৰে আৰু যোগাযোগ কৰি ইতিমধ্যেই বলেৰো বাহনৰ সৈতে গৰু আৰু বলেৰো বাহন আৰু লগতে চালকসকলকো টংলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ হাতত চমজাই দিয়ে। কেইটামান গৰু আছিলে, কেনেকুৱা ধৰণৰ গৰু আছিলে যদি আপোনালোকে প্ৰত্যক্ষ কৰিছে? হয়, আচলতে এই গৰুসমূহ অকণমান উৎকৃষ্ট মানদণ্ডৰ গৰু হয়। আমি প্ৰত্যক্ষ কৰা মতে জাৰ্চি গৰু খুব সম্ভৱ হ'ব, কিন্তু এতিয়ালৈকে ভেৰিফাই হোৱা নাই। নিশ্চয় বিভাগীয় কৰ্তৃপক্ষই সেইসমূহ বিষয়ে আপোনালোকৰ আগত অধিক তথ্যৰে তেখেতসকলে আপোনাক অৱগত কৰিব। হয়, আচলতে ৰাইজ উদ্বিগ্ন হৈছে, এইটো সঁচা কথা ক'ব গ'লে, কাৰণ আজি ৰাতিপুৱাও আমি ইতিমধ্যে খবৰ পোৱা মতে ৰাতিপুৱাৰ সময়ত ইতিমধ্যে CCTVত ওলাই পৰিছে ইয়াতে আপোনাৰ টংলাৰে সমীপৱৰ্তী মিলনপুৰৰ পৰা বলেনো বাহনেৰে নীলা ৰঙৰ বেলেনো বাহনেৰে বৰপেটা ৰেজিষ্ট্ৰেশ্যন তেনেকুৱা ধৰণৰ গাড়ীৰে আহি CCTVত ইতিমধ্যে প্ৰত্যক্ষ কৰিছে। আহি তেখেতসকলে গৰু লৈ গৈছে, চোতালৰ পৰা গৰু বান্ধা গৰু তেখেতসকলে চুৰ কৰি লৈ যোৱা পৰিলক্ষিত হৈছে বা তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ইয়াতে ঘটনা চলি আছে। আৰু তাৰ লগতে এতিয়া ধৰক আজি এখন বলেৰো পিকআপ বাহনত যেনেকুৱাকৈ ৰাইজে প্ৰত্যক্ষ কৰে বা আমাৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে প্ৰত্যক্ষ কৰে, সেইকাৰণে আমাৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে ইয়াৰ পুলিচক অৱগত কৰে, কাৰণ কিয় ইয়াৰ অধিক তথ্য আচলতে পুলিচে বা প্ৰশাসনে এইসমূহ তথ্যসমূহ গোটাই লৈ আচলতে ৰাইজক সকাহ দিয়াৰ কিন্তু প্ৰচেষ্টা কৰিব লাগিব। কাৰণ কিয় ইয়াতে দিনে নিশাই আমি বাৰম্বাৰ দেখি আহিছোঁ যে বহু লোকৰ অভিযোগ যে তেখেতসকলৰ গৰুসমূহ নাইকিয়া হৈ গৈ আছে। আচলতে দোষীক কৰায়ত্ব কৰিব লাগে আৰু উচিত শাস্তি প্ৰদান কৰিব লাগে। আৰু তেওঁলোকৰ যিটো ৰেকেট বা যিটো নেক্সাছ চলি আছে, এইটো এটা নেক্সাছ বুলি ক'ব লাগিব। আচলতে গৰু চোৰ আমাৰ সম্পূৰ্ণ ওদালগুৰি জিলাখনতে এটা ডাঙৰ নেক্সাছ চলি আছে। বিভিন্ন ধৰণৰ দামী গাড়ীত তেখেতসকলে আহি কিনে আপোনাৰ ইতিমধ্যে যোৱাবেলি আপোনালোকে দেখিছে এখন ইন'ভা বাহনত আপোনাৰ প্ৰায় 16টা গৰু আমাৰ টংলা থানাই কৰায়ত্ব কৰিছিলে। ইয়াৰ আগতে তেনেকুৱা ধৰণৰ অভিযোগ বা প্ৰতি অভিযোগো আছে, আপোনাৰ দেখিও আহিছে। কিন্তু এতিয়া কথাটো হৈছে কি এইসমূহ ৰেকেট আচলতে কিবা এটা নেক্সাছত চলি আছে, গতিকে এই ৰেকেটসমূহ উৎখাত কৰিব লাগে।